অসমৰ বিৰোধী দলসমূহৰ কাম কাজত আপোনালোকে হাঁহিব নে কান্দিবই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান। তেওঁলোকে হেনো ভাৰতীয় জনতা পাৰ্টিক প্ৰতিহত কৰিব আৰু তাৰ বাবে মাননীয় হীৰেন গোহাঁই ছাৰে নেতৃত্ব ল'বলগীয়া হৈছে তেওঁলোকক একগোট কৰাৰ কাৰণে। ভাবক কথাবোৰ, তেওঁলোকৰ মাল মছলা নাই যে এইখিনি সময়ত বিজেপিক প্ৰতিৰোধ কৰিবৰ বাবে সকলোৱে ত্যাগ স্বীকাৰ কৰি একগোট হ'ব লাগিব কেৱল জাতিৰ স্বাৰ্থত। কিয় এই বয়সতো এই সময়তো তেওঁলোকক অন্য লোকে একত্ৰিত কৰিব লাগে, সেই মানসিকতা তেওঁলোকৰ কিয় নাই? তেওঁলোকে বুজি উঠা নাই নেকি অসমৰ অৱস্থা? তেওঁলোকে বুজা নাই নেকি সৰ্বসাধাৰণ জনতাৰ দুখ দুৰ্দশা? ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যকালত কি হৈ আছে তেওঁলোকে দেখা নাই নেকি? নে কি প্ৰত্যেকৰে লক্ষ্য কেৱল গাদী, জনতাৰ লক্ষ্য কাৰো নাই? বাকী টিভিৰ সন্মুখত সিংহ নিনাদ, কাৰ্যক্ষেত্ৰত 0-0 ডাঙৰ শূন্য এটা। হীৰেন গোহাঁই ছাৰে যি প্ৰস্তাৱ দিছিল তেওঁলোকক একত্ৰিত কৰাৰ ক্ষেত্ৰত, তেওঁলোকে যদি ক'লেহেঁতেন যে ছাৰ আপুনি এতিয়াই নালাগে, আৰু তাৰ পিছত যদি এই বিৰোধী দলসমূহে একত্ৰিত হৈ শীৰ্ষ নেতাসকলে হীৰেন গোহাঁই ছাৰ প্ৰমুখ্যে ৰাজ্যৰ বিশিষ্ট লোকসকলৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ ঘৰে ঘৰে গ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয় অন্য এটা বাৰ্তা নগ'লহেঁতেন নে অসমবাসীলৈ? এতিয়া কি সোণাপুৰৰ ৰিজৰ্টত হীৰেন গোহাঁই নিমন্ত্ৰণ জনাইছে তেওঁলোকক একত্ৰিত কৰাৰ কাৰণে। চাওকচোন কিমান লাজৰ কথা। একদম স্পষ্ট কথা, যাৰ গণভিত্তি আছে, যিসকলে তৃণমূল পৰ্যায়ত নিজৰ সংগঠনটো বৃদ্ধি কৰিছে তেওঁলোকক গুৰুত্ব দিব লাগিব। আৰু এই ক্ষেত্ৰত আমি এটা স্পষ্ট কৰি দিওঁ, লুৰিণজ্যোতি গগৈ কেৱল মুখেৰে জগত জিনিব খুজিছে। তেওঁ কাম কাজ শূন্য, তেওঁৰ তৃণমূল পৰ্যায়ত কোনো ধৰণৰ সাংগঠনিক কাম কাজত তেওঁ নিয়োগ কৰা নাই নিজকে। তেওঁ কেৱল ব্যস্ত ৰাখিছে টিভিৰ সন্মুখত কিছুমান বিশেষ বিশেষ মেল মিটিঙত। এইকাৰণে কৈছো, ছাত্ৰ নেতা আছিল লুৰিণজ্যোতি গগৈ, ছাত্ৰৰ কল্যাণৰ বাবে কৰিব পৰা কাম এতিয়াও বহুত আছে। ৰাজনীতিত থাকিলে বোলে কৰিব নোৱাৰে নেকি কওকচোন? এতিয়াও তেওঁক বিশ্বাস কৰে মানুহে, এতিয়াও তেওঁৰ কাষত অসমৰ অজস্ৰ লোক আছে, এতিয়াও ছাত্ৰ সমাজে তেওঁক ভৰসা কৰে। তাৰ পিছত ছাত্ৰ সমাজৰ জীৱনৰ কল্যাণ সাধন কৰা কামবোৰ তেওঁ কিয় কৰিব পৰা নাই? এতিয়া যদি মোক সোধে কোনবোৰ কাম কৰিব লাগিছিল, এই কথাটো আমি ক'ব লাগিব নেকি? ৰাজ্যৰ আগশাৰীৰ বিশ্ববিদ্যালয় এখনত সাম্প্ৰদায়িক গুৰু এজন আহিল, মনে মনে থাকিল, কোনেও মাত নামাতিলে, কোনেও এবাৰো নুসুধিলে যে কিয় সাম্প্ৰদায়িক লোক এজনক এনেকে এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ভাত খুৱাবলগীয়া হ'ল। লুৰিণজ্যোতি গগৈয়েতো এই কথাটো উঠাব পাৰিলেহেঁতেন। তাতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এওঁলোকে টিভিৰ সন্মুখত কথাবোৰ কৈ শেষ কৰি দিয়ে, কাৰ্যক্ষেত্ৰত একো নকৰে। কয়লা চিণ্ডিকেট গুচি গ'ল, স্মাৰ্ট মিটাৰ গুচি গ'ল, মূল্য বৃদ্ধি, সাৰ সুৰ কাৰো নাই। এওঁলোকে যদি সকলোৱে লগ লাগি গাঁৱে গাঁৱে সোমালেহেঁতেন, হিতাধিকাৰী পৰিয়ালৰ ঘৰে ঘৰে সোমালেহেঁতেন, তেওঁলোকৰ জীৱনটো উপলব্ধি কৰিবলৈ চেষ্টা কৰিলেহেঁতেন, তেতিয়াহ'লে সলনি হ'লহেঁতেন অসমৰ ৰাজনৈতিক পৰিৱেশ। এই ক্ষেত্ৰত আমি আৰু এটা কথা স্পষ্ট কৰি দিওঁ, অখিল গগৈ, ৰাইজৰ দলৰ অখিল গগৈয়ে নিজৰ ৰাজনৈতিক কাম কাজ ঠিকে কৰি আছে। সাংগঠনিক ভেটিৰ পৰিসৰ বৃদ্ধি কৰিবলৈ তেওঁ ইতিমধ্যে সক্ৰিয়ভাৱে নামি পৰিছে ফিল্ডত, কিন্তু বাকীবোৰ? আৰু এই ৰাজনৈতিক দলৰ নামত কিছুমান সৰু সুৰা ৰাজনৈতিক দল আছে নহয়, 100 জনো নাই নেকি বোধহয় তেওঁলোকৰ মেম্বাৰ, তেওঁলোকেও যদি একত্ৰীকৰণৰ নামত আসন বিচাৰে পাব নেকি কওকচোন? শক্তি আৰু সামৰ্থ্য নোহোৱাকৈ ৰাজনৈতিক দল হ'ল বুলিয়ে তেওঁলোকেও যদি নিৰ্বাচন খেলিবৰ কাৰণে বিৰোধীৰ পৰা আসন বিচাৰে, সেয়াটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। বিৰোধী মিত্ৰজোঁটে একাধিক তেনেকুৱা দল আছে যাৰ নিজৰ ভিত্তিয়ে নাই। গতিকে আমাৰ দিকে স্পষ্ট কৰা, যদি সঁচাকৈয়ে আপোনালোকে পৰিৱৰ্তন বিচাৰে, প্ৰতিটো দলৰ নেতাসকলে আলোচনাত মিলিত হৈ এৰা ধৰা কৰক। এৰা ধৰা কৰক মানে যাৰ ভিত্তি আছে, যাৰ সাংগঠনিক ভেটি শক্তিশালী, তেওঁলোকক গুৰুত্ব দিয়ক, তেওঁলোকৰ লগত আলোচনা কৰক আৰু একেলগ হৈ একেটা বিষয়ক লৈ সকলোৱে ৰাইজৰ মাজত প্ৰৱেশ কৰক। এনেকুৱা হ'ব নালাগে যে অখিলে এইটোহে ক'ব, লুৰিণে এইটোহে ক'ব, মই এইটোহে ক'ব। নহয়, সকলোৱে একেলগ হৈ অসমৰ জ্বলন্ত প্ৰতিটো সমস্যা সম্পৰ্কে সাধাৰণ জনতাৰ কাষ চাপিব লাগিব আৰু তেওঁলোকক সজাগ আৰু সচেতন কৰি তুলিব লাগিব। আমি এটা কথা আপোনালোকক জনাব খুজিছো, সাধাৰণ জনতাৰ মুক্তিৰ স্বাৰ্থত, মুক্তি বুলিয়ে কৈছো, যি ধৰণৰ দুৰ্ভোগ ভুগি আছে মূল্য বৃদ্ধিত, যি ধৰণে দুৰ্ভোগ ভুগি আছে জীৱনৰ নিৰাপত্তাক লৈ, সেইকাৰণে আপোনালোকক কৈছো, ডক্টৰ হীৰেন গোহাঁইৰ দৰে বিশিষ্ট ব্যক্তিসকলে আপোনালোকক উপযাচি সহায় কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে অসমৰ বিশিষ্ট ব্যক্তিসকলৰ এটা পেনেল গঠন কৰি দিয়ক, তাত যুৱ শক্তিক ৰাখক, তেওঁলোকে ক্ষেত্ৰ অধ্যয়ন কৰক, যি সমষ্টিক লৈ আপোনালোকৰ মাজত মতানৈক্য হ'ব পাৰে, যিবোৰ সমষ্টিত বুজা পৰাৰ ক্ষেত্ৰত কৰবাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি ভাবে, তেনেবোৰ সমষ্টিলৈ এই সজাতি দলটোক প্ৰেৰণ কৰক। তেওঁলোকে সাধাৰণ জনতাৰ লগত কথা পাতক, সাধাৰণ জনতাৰ মনৰ কথা শুনক আৰু তেওঁলোকে ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰি পোৱা ফলাফল আপোনালোকক জনাব আৰু সেইমতে সিদ্ধান্ত ল'বলৈ আপোনালোকে বাধ্য হ'ব। এনেকুৱা কাম কৰক।
যদিহে সদিচ্ছা আছে, কিন্তু আমি যি দেখিছোঁ প্ৰত্যেকৰে মেইন লক্ষ্যটো হ'ল দিছপুৰ। কেনেকে যাব পাৰে, কাক লেং মাৰি, কোনে কাক ঠগ প্ৰবঞ্চনা কৰি, কাক বাহ দিয়া বুলি কয় নহয়, বাহ দি যাব পাৰে। মুঠতে এই চিন্তাত, এই মানে কূটনৈতিক কৌশল সৃষ্টিতে তেওঁলোকে ব্যস্ত থাকে। আৰু সেই নিৰ্বাচনৰ সময়ত অংক নিমিলিলে হাহাকাৰ লাগে। হাহাকাৰ লাগি ৰাইজ বিভ্ৰান্ত হয়, বাকী তেওঁলোকৰ ব্যক্তিগত লাভালাভ ঠিকে থাকে। এনেকুৱা কথা হৈ থকা নাই জানো, কওকচোন।